মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এডুকেটৰ ক্লাছৰুমৰ পৰা আকৌ তোমালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি আমি আলোচনা কৰিম যে তোমালোকৰ ক্লাছ 10ৰ বাবে যিটো হাফ ইয়াৰলি আহি আছে নহয় জানো, ইউনিট টেষ্টৰ পৰীক্ষা আহি আছে, আৰু তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিবৰ কাৰণে বিজ্ঞানৰ ফিজিক্সৰ চেপ্টাৰটো খুব ভালকৈ ডিছকাছ কৰিবৰ কাৰণে আকৌ তোমালোকৰ মাজত মই আহি ওলাইছোঁ। আৰু চোৱা, এইটো তোমালোকৰ যিটো পাঠ্যক্ৰম হ'ব সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব, কোনো ধৰণৰ ফিজ তেনেকুৱা ধৰণৰ লোৱা নহয়, আৰু তাৰ বাবে তোমালোকে সম্পূৰ্ণকৈ এটা ভিডিঅ' তোমালোকে ফ'ল' কৰিব লাগিব। আৰু যদি তোমালোকে তেনেকৈ যদি ফ'ল' কৰিব পাৰা, তেতিয়া তোমালোকে সম্পূৰ্ণকৈ মই কৈ দিব পাৰোঁ যে তোমালোকে 90% ওপৰত তোমালোকে মাৰ্কছ ল'ব পাৰিবা। আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, তোমালোকে প্লে লিষ্টত গৈ মেলি মোৰ য'ত ভিডিঅ' থাকিব তাতে অকল মোৰ ফিজিক্সখিনি তুমি চাবৰ কাৰণে, তোমাৰ ক্লাছ 10ৰ তুমি বিতংভাৱে চাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, তাতে প্লে কৰিব লাগিব। তেতিয়া কি হ'ব, মোৰ এটাকৈ ভিডিঅ'বোৰ তেনেকৈ তোমালোকৰ মাজত আহি ওলাই পৰিব নহয় জানো। গতিকে তোমালোকে এটাকৈ যদি ভিডিঅ'কেইটা চোৱা, তেতিয়াহে তোমালোকৰ কনচেপ্টবোৰ খুব ক্লিয়াৰ হ'ব। আৰু ইয়াতে মই তোমালোকক কৰিম কনচেপ্ট ৱাইজত কৰিম এটাত, দেন MCQ কৰিম, তাৰপিছত তোমাৰ ছাবজেক্টিভ কৰিম, বা তোমালোকে কেনেধৰণে প্ৰশ্ন কাকত পোৱাৰ লগে লগে কেনেকৈ তোমালোকে নিজকে প্ৰস্তুত কৰিবা, কেনেধৰণে তোমালোকে লিখিবা, সময় কেনেধৰণৰ সদব্যৱহাৰ কৰিবা, সেইখিনি গোটেইখিনি তোমালোকক ডিছকাছ কৰিম, ৰাইট। গতিকে বহুত তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আছে যিকেইজনে তোমালোকৰ হয়তো ভাল তেনেকুৱা ধৰণৰ তোমালোকৰ সুবিধা পোৱা নাই, আৰু তাৰ কাৰণে আমি লৈ আনিছোঁ এইটো ছেশ্যন। গতিকে তোমালোকে খুব ভালকৈ ফ'ল' কৰিলে ইয়াৰ পৰা ভাল ফলাফল আশা কৰিব বুলি মই আশা ৰাখিম। থেংক ইউ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এই বছৰ 2025ত অহা নাই। তোমালোকে তাৰ আগৰ পেপাৰবোৰ চাবা, বস্তু আহিয়ে থাকে। এইটো চোৱা 2 মাৰ্কছৰ কাৰণে আহিব, মাৰ্কছটো এইটো বহুত ইম্পৰ্টেণ্ট হয় হৈছে। পোহৰ এইটো প্ৰশ্ন আহে। চোৱা, এতিয়া যদি তোমাক কোৱা হয় পোহৰ প্ৰতিফলনৰ সূত্ৰ মানে কি, মন কৰিবা, ভালকে মন কৰি যাবা। চোৱা, তুমি যদি তোমাক যেতিয়া বল এটা দিওঁ, ৰাইট, কস্ক বল বা পিং পং বল কিবা এটা দিলোঁ, তুমি ফ্ল'ৰত চোৱা, তোমাৰ ফ্ল'ৰত তুমি যদি চোৱাচোন চিধাকে মাৰি দিবাচোন, কেনেকে হ'ব, চিধাকে বাউন্স হৈ আহিব নাই? চিধাকে যদি মাৰা কি হ'ব, চিধাকে বাউন্স হৈ আহিব, ৰাইট। তাৰপিছত চোৱা, তোমাৰ যদি ফ্ৰেণ্ডটো যদি তোমাৰ ৰুমতে আছে, তোমাৰ ওচৰত আছে, তুমি যদি ফ্ৰেণ্ডক যদি তুমি ফ্ল'ৰত যদি দলি মাৰি দিয়া, কিমান হ'ব বলটো, কি হ'ব, ধুম ধাম, হয় নে নাই? কেনেকে উৰি যাব, ইয়াৰ পৰা এনেকে বাউন্স হৈ মেলি তোমাৰ ওচৰত পাই যাব, ৰাইট, হয় নে নাই? কথাটো বুজি পাইছা? একজেক্টলি পোহৰৰ ক্ষেত্ৰতো সেইটো হয় নে নাই? তাৰ কাৰণে কি হ'ব, এটা পৃষ্ঠ এটা লাগিব। পৃষ্ঠ মানে কি হ'ব, সমতল হ'ব লাগিব, সমান হ'ব লাগিব পৃষ্ঠটো। যেনেকে তুমি চোৱা, ফিল্ড এখনত গৈছা, তুমি ফুটবলটো যদি খেলিছা, যদি উখুৰা মুখুৰা শিলগুটি থাকে, কি হ'ব, ফুটবলটো যোনফালে গৈছে এইফালে যাব নহয়, ডিৰেকশ্যন চেঞ্জ হৈ থাকিব। যদি তোমাৰ উখুৰা মুখুৰা যদি পথ হয়, কি হ'ব, ডিৰেকশ্যনটো চেঞ্জ হৈ থাকিব। কিন্তু যদি তোমাৰ সমতল সমান, যদি তোমাৰ ফিল্ডটো যদি সমান হয়, গ্ৰাউণ্ডটো যদি পুৰা সমান পিচ হয়, কি হ'ব, যোনফালে বলটো গৈছে সেইফালে যাব। বুজি পাইছানে? গতিকে সেম কথা তুমি ইয়াতে মন কৰিবা। মই যদি ইয়াতে তুমি যদি এখন যদি তোমাৰ ফ্ল'ৰ বুলি ধৰি লোৱা ইয়াতে, ৰাইট, তুমি যদি এটা ফুটবল এটা বা বল এটা যদি চোৱা, চিধা ইয়াৰ পৰা যদি ধুমকে মাৰি দিয়ে, কেনেকে হ'ব, চিধাকে মাৰিলে ওপৰলৈ গুচি আহিব, ৰাইট, গুচি আহিব, হয় নে নাই? গুচি আহিব। সেইটো চিধাকে মাৰিলে চিধাকে আহিব। এইটো আমি বলটো ইয়াত মাৰিলো। আৰু তোমাৰ যদি ফ্ৰেণ্ড এজনী তুমি ইয়াতে আছা, আৰু তোমালোক আৰু এজনী তুমি ইয়াতে আছা, বলটো তাইক দিব লাগে, তুমি ডাইৰেক্ট দলিয়াই নিদিবা, ইয়াৰ পৰা এই ফ্ল'ৰত তুমি দলি মাৰি দিয়া, কেনেকে হ'ব, ইয়াৰ পৰা ধুম, হয় নে? চোৱাচোন, ইয়াৰ পৰা কেনেকে হ'ব, ধম, এইটো চোৱা, ইয়াৰ পৰা গৈ কি হ'ব, ধম ধুম। বুজি পাইছা বস্তুটো? একজেক্টলি এই কথাটো তোমাৰ পোহৰৰ ক্ষেত্ৰত খাটে। কেনেকে চোৱা, মই যদি কওঁ, মন কৰিবা এইটো, মই যদি কওঁ সেইটো চোৱা, এইটো এটা সমতল দাপোন, সমতল পৃষ্ঠৰ এটা দাপোন। সেই ক্ষেত্ৰতো আমি চাম সমতল দাপোন কি, কোনে ক'ত বিখ্যাত। চোৱা, এইখন এখন পৃষ্ঠ যাৰ সমতল, চোৱা, সমতল মানে কি, পৃষ্ঠখন সমান হ'ব লাগিব, মিহি হ'ব লাগিব, হয় নে নহয়? সেইটো কি বোলে, তোমাৰ মিহি হ'ব লাগিব, পিছফালে তোমাৰ এনেকে পলিচ কৰা থাকিব লাগিব। পলিচ কৰা তোমালোকে দেখিছা, তোমালোকৰ দাপোনবোৰ চাবাচোন, তোমালোকে যিকেইটা তুমি চোৱা এনেকে কেতিয়াবা, এই যেতিয়া দাপোনবোৰ ভাঙি যায়, তুমি চাবাচোন পিছফালে কালাৰ কৰা থাকে, চাবাচোন, ৰঙা কলা, হয় নে নহয়? সেইবোৰ কিছুমান চিলভাৰৰ প্ৰলেপ থাকে, আৰ্জেণ্টিনাম বা তেনেকুৱা ধৰণৰ প্ৰলেপ পিছফালে সানা থাকে, যাতে পোহৰ পাৰ হৈ যাব নোৱাৰে। আৰু তেতিয়া কি হৈ পৰে, দাপোন, মিৰৰ বুলি কওঁ। ত' একেধৰণে তুমি যদি এনেকে যদি থোৱা মিৰৰ এখন, ৰাইট, তাৰপিছত যদি তুমি টৰ্চটো যদি চিধাকে যদি তুমি মাৰি দিয়া, তলত আইনাত যদি মাৰি দিয়ে, কি হ'ব, তোমাৰ ডাইৰেক্ট তোমাৰ চকুত পৰিব, হয় নে নাই? ডাইৰেক্ট চকুত পৰিব নে? পৰিব। একজেক্টলি চোৱা, গতিকে তুমি যদি ইয়াৰ পৰা যদি টৰ্চটো যদি মাৰি দিয়া, তুমি এতিয়া ফুটবলৰ ঠাইত তুমি এটা লাইট বুলি ধৰি লোৱা, ইয়াৰ পৰা যদি চিধাকে মাৰি দিয়া, কেনেকে হ'ব, চিধাকে আহি মেলি সি চিধাকে ওপৰলৈ উঠি আহিব, ৰাইট, চিধাকে গৈ মেলি চিধাকে ওপৰ গুচি আহিব। গতিকে সেইটো আমি কাৰ্চিন নিদিওঁ, ঠিক আছে, এইটো আমি কাৰ্চিন নিদিওঁ, তাতে দিছিলো, সেইটো আমি কম অভিলম্ব। দিছ ইজ কল্ড হোৱাট, নৰ্মেল, অভিলম্ব। ঠিকে আছে নে? এইটো অভিলম্ব। চোৱা, এতিয়া একেধৰণে চোৱা, মই যদি অকণ চাইডৰ পৰা অলপ, আইনাটো ইয়াতে আছে, মই যদি টৰ্চটো এনেকে যদি মাৰি দিওঁ, চোৱাচোন, টৰ্চ কিবা এটা উৎস এটা, পোহৰ উৎস এটা যদি মাৰি দিওঁ, কেনেকে যাব, ধুম ধুম, ৰাইট, একেধৰণৰ সেই বলটোৰ নিচিনাই যাব।
চোৱা গতিকে আমি ইয়াৰ পৰা যদি পোহৰটো যদি মাৰি দিওঁ কেনেকে যাব ইয়াত চোৱা এইটো ধুম গৈছে এইটো ইয়াৰ পৰা গৈ কেনেকে পাব এই এনেকে পাব এই হয় নে চোৱাচোন বুজি পাইছা আৰু ইয়াতে কি কম আমি যিটো বস্তু তুমি দলিয়াইছা বা টৰ্চ মাৰিছা সেইটো কি বুলি কম আমি আপতিত ৰশ্মি আৰু যিটো তোমাৰ ইয়াৰ পৰা যিটো বাউন্স বেক হৈ যাব সেইটো কি বুলি কম আমি প্ৰতিফলিত ৰশ্মি হয় চোৱা হয় দে চোৱা এতিয়া চোৱা তুমি ইয়াতে এইটো অভিলম্ব চোৱাচোন অভিলম্বৰ লগত যিটো আপতিত ৰশ্মিয়ে কোন কৰিব সেইটোকে কয় আপতন কোণ এংগল অফ আই দি ইনচিডেন্ট এংগল ৰাইট ঠিক আছে একে ধৰণে চোৱা প্ৰতিফলিত ৰশ্মিতে যিটো অভিলম্বৰ লগত এংগল কৰিব এইটো কি এংগল অফ আৰ বুজি পাইছা নে এতিয়া বস্তুটো তোমালোকে হৈ গল চোৱা এইখিনিতে কাহিনী তুমি যদি চিত্ৰটো যদি ভালকে বুজি লোৱা তুমি ইয়াৰ পৰা নিজে নিজে বনাই ল'ব পাৰিবা ঠিক আছে চোৱা এতিয়া তোমাক যদি মই কওঁ এক নম্বৰটো চোৱাচোন এক নম্বৰ সূত্ৰটো কি হ'ব চোৱা ইয়াতে চোৱা এই গোটেই এটা প্লেনতে আছে চোৱাচোন এখন প্লেনতে আছে তুমি বলটো মাৰিছা এনেকে মাৰিছা সাইডৰ পৰা মাৰিছা কি আছিল সমতল এখনে আছে ফিল এখনে আছে ৰাইট সেই গতিকে এই পৃষ্ঠটো কি বুলি কম আমি গোটেই একেখন সমতলতে আছে চোৱা আমি কি কম একেটা সমতলতে এনেকে ধুম ধাম একেটা সমতলতে গৈছে গতিকে আমি এক নম্বৰটো লিখিম ইয়াৰ পৰা লিখিম চাই লবা এইটো আপতিত ৰশ্মি অভিলম্ব আৰু তোমাৰ কি আছিলে প্ৰতিফলিত ৰশ্মি সদায় একেখন সমতলত থাকে এটা আমি লিখিব পাৰো চোৱা ডায়াগ্ৰামৰ পৰা লিখিব পাৰো আৰু দুই নম্বৰটো কি লিখিব পাৰিম আমি চোৱা এই আপতন কোণ আৰু প্ৰতিফলন কোণ সমান আপতন কোণ আৰু প্ৰতিফলন কোণ সমান ৰাইট অৰ্থাৎ আমি কি লিখিব পাৰো চোৱা অৰ্থাৎ এংগল অফ আই ইকুৱেল টু এংগল অফ আৰ এইটো চোৱা কিবা টান আছে জানো কোৱাচোন সো সেইটো আছিল পোহৰ প্ৰতিফলনৰ সূত্ৰ হয় না নাই চোৱা সেইখিনিলৈকে আজি আমি কৰিলো ইয়াৰ পিছৰবাৰ আমি কি কৰিম সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব হট প্ৰতিবিম্ব আৰু অহট প্ৰতিবিম্ব কাক কয় প্ৰতিবিম্ব মানে কি দাপোন কেই প্ৰকাৰ গোলাকাৰ দাপোন কাক কয় হয় না নহয় তাত ভাঁজ ব্যাসাৰ্ধ মানে কি এই গোটেই বস্তুবোৰ এটা এটা কৈ আমি আলোচনা কৰিম ৰাইট গতিকে সেইখিনি আছিলে গতিকে তোমালোকে আকৌ মই কৈছো তোমালোকে সেই প্লেলিষ্টত যাব লাগিব আৰু তোমালোকে ভিডিওটো চাই থাকিব কাৰণে কি কৰিব লাগিব সাবস্ক্ৰাইব আৰু লাইক কৰিব লাগিব ৰাইট ওকে থ্যাংক ইউ